নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক OLS অসম ইউটিউব চেনেলত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বহুদিনৰ আপোনালোকৰ অপেক্ষাত গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত BEd 2025 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বিষয়ে সকলো ডিটেইলছ আলোচনা কৰিম। আৰু শিক্ষাৰ্থীসকলে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যিবিলাকে BEd কৰিব বিচাৰে। এইবাৰ BEd প্ৰৱেশ পৰীক্ষা 20 জুলাই 2025 তাৰিখে অনুষ্ঠিত হ'ব। আবেদন আৰম্ভ হ'ব 25 জুনৰ পৰা আৰু শেষ তাৰিখ হ'ব 5 জুলাই। সেয়েহে আপোনালোকে হাতত মাত্ৰ 10 দিন আছে এপ্লাই কৰিবলৈ। গতিকে যিবিলাক ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত BEd কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লওক। স্ক্ৰীনত মই আপোনালোকক দেখুৱাইছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেওঁৰ ফেচবুক পোষ্টত ইয়াতে লিংকটোৰ বিষয়ে আৰু এই বিষয়ে কৈছিলে। এপ্লাই কৰিবলৈ আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল পৰ্টেললৈ যাব, guwahati.admission.samrat.edu.in। এইটোতে আপোনালোকে সকলো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি এপ্লিকেশ্যনখন আপলোড কৰি ল'ব। এপ্লাই কৰিবলৈ আপোনালোকৰ কিছুমান মিনিমাম যোগ্যতা পূৰণ কৰিব লাগিব। যিকোনো স্বীকৃতি বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন সম্পূৰ্ণ হ'ব লাগিব। শিক্ষাৰ্থীয়ে কিছুমান নিৰ্দিষ্ট পাৰ্চেণ্টেজ অৰ্জন কৰিব লাগিব। বিশদ তথ্য ন'টিফিকেশ্যনখন আপোনালোকে যদি ডাউনলোড কৰি লয় তাৰ পৰা ৱেবছাইটটোত গৈ পেলাই চাব পাৰিব। এপ্লাই কৰিবলৈ এই 5টা ষ্টেপ ফ'ল' কৰিব। ইউনিভাৰ্চিটিৰ পৰ্টেলত একাউণ্ট খোলক, আপোনাৰ একাডেমিক ডিটেইলছটো এণ্টাৰ কৰিব, ডকুমেণ্টছ আপলোড কৰিব আৰু এপ্লিকেশ্যন ফিজ যিটো আছে সেইটো দিব আৰু ফাইনেল ছাবমিট কৰি দিব। বন্ধুসকল, পৰীক্ষা এটা ইজি নহ'ব, কিন্তু ৰেগুলাৰ প্ৰিপাৰেশ্যন কৰিলে নিশ্চয় সফল হ'ব পাৰি। আৰু এই কিছুমান টিপছ আপোনালোকক কৈ দি আছোঁ। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে চাব, চিলেবাছ ৱাইজ প্ৰিপাৰেশ্যন কৰিব, ডেইলি ৰিভিজন দিব, অনলাইন মক টেষ্ট কৰিব আৰু টাইম মেনেজমেণ্ট কৰা শিকক। এতিয়া কিছু কথা মনত ৰাখক। এপ্লাই কৰাটো সময়ৰ ভিতৰত কৰক। 25 জুনৰ পৰা 5 জুলাইৰ ভিতৰত হ'ব। কোনো ডকুমেণ্টছ ভুলেৰেও আপলোড নকৰিব। বেলেগ ডকুমেণ্টছ আপলোড নকৰিব। এপ্লিকেশ্যন শেষ কৰাৰ পাছত PDF ছেভ কৰি ৰাখিব। বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত BEd CET এক্সাম যিটো আছে 2025ত আপোনালোকৰ একাডেমিক ফিউচাৰ কৰাৰ এক ডাঙৰ সুযোগ। এই সুযোগটো সদব্যৱহাৰ কৰক আৰু এই ভিডিঅ'টো যদি সহায়মূলক বুলি অনুভৱ কৰিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ OLS অসম ইউটিউব চেনেলটোত সদায় শিক্ষামূলক ভিডিঅ'বিলাক বা কণ্টেণ্টবিলাক আপোনালোকৰ কাৰণে লৈ আহোঁ। গতিকে আৰু এটা নতুন এনেকুৱা কণ্টেণ্ট লৈ আহিম আপোনালোক সকলোৰ কাৰণে। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। সকলোৰে শুভকামনা থাকিল। থেংক ইউ।